Sao lại lại với một phía trên trăm ba giáo với cả du ba ru bắt coi tao mà súp mà đi mua kinh súp mua sai mua co mua lên mua bác bên nằm tao sao nu nu sao sao nu nu sao sao nu nu sao phá tu xin phong hu mi phá lại về phá আমি আধারিতা স্থাপনার দায়িত্ব নিয়েছেন প্রাক্তন সবাকে শুভ দুপৰীয়া এটা মহান উদ্দেশ্যলৈ আমি ইয়াত সমবেত হ'লোঁ বৰ অসম গহুতা চাওলং চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা আজি এই অনুষ্ঠানটোৰ এটা এইবাৰ আমি শলাগৰ শৰাই আগবঢ়াবৰ বাবে আমি আমাৰ সেইটো ৰাইজে বিচাৰ কৰিব মই দেৱপত্ৰিকে কি কৰিছে কি নাই কৰা সেইখিনি মই ক'বলৈ নাযাওঁ কিন্তু মোৰ ফালৰ পৰা আমি যিমানখিনি এই সমষ্টিটো আগুৱাই নিয়াৰ কাৰণে সমাজখনক আগুৱাই নিয়াৰ কাৰণে যিমানখিনি কৰিব পাৰি সিমানখিনি চেষ্টা মোৰ ফালৰ পৰা অব্যাহত থাকিব আমগুৰি সমষ্টিটোৰ উন্নয়নৰ কাৰণে আমাৰ ফালৰ পৰা যিমানখিনি চেষ্টা থাকে আমি সেইখিনি আগবঢ়াই লৈ যাম আৰু আজিও আমি আমগুৰি যিটো পাত নাজিয়াত সোমাইছে সেইটো বুলিয়ে নহয় আমি অন্যান্য অঞ্চলৰ উন্নতিৰ কাৰণে আমি কাউন্সিলৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে আমি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰ উপৰিও যিখিনি আমি কৰিব নোৱাৰোঁ সেইখিনি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুৰোধ জনাইছোঁ যাতে আমগুৰি উন্নতি যাতে কোনো কাৰণতে স্থবিৰ নহয় আমগুৰি উন্নতি যাতে অসমৰ অন্যান্য প্ৰান্তবিলাকত যিদৰে হৈছে তেওঁলোকে সেই ধৰণে যাতে অব্যাহত থাকে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় বা যাৱতীয় যিখিনি বিভাগীয় মন্ত্ৰী আছে বা কৰ্মচাৰীসকল আছে বিষয়াসকল আছে তেওঁলোকৰ লগত লগ লাগি আমি সেইখিনি বিষয় আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম নিৰ্বাচনত ময়ূৰ বৰগোহাঁই নাজিৰাৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব নেকি এইটো দলে সিদ্ধান্ত ল'ব দলে যি দায়িত্ব দিব সেই দায়িত্ব আমি নিষ্ঠাৰ হাততে পালন কৰিবলৈ চেষ্টা কৰিম আমাৰ এই যি আমগুৰি বৃহত্তৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি আছে তেওঁলোকলৈ আমি 40 লাখ টকাৰ এক অনুদান আগবঢ়াইছোঁ আমাৰ স্বৰ্গত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে ইয়াত আমাৰ আমগুৰি পৌৰসভাৰ ফালৰ পৰাও সম্পূৰ্ণ সহায় সহযোগিতা আছে আৰু আমগুৰি বৃহত্তৰ যি ৰঙালী বিহু উদযাপন সমিতি আছে তেওঁলোকৰ প্ৰত্যেকজন বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি দিগন্ত বৰুৱাকে প্ৰমুখ্য কৰি সকলোলৈকে তেওঁলোকে এনেকুৱা এটা মহান কাৰ্যসূচী উদ্যোগ লোৱাৰ কাৰণে আমাৰ কাউন্সিলৰ ফালৰ পৰা সকলোখিনি সহায় সহযোগিতা থাকিব আমি প্ৰথম পৰ্যায়ত এতিয়া আমি 40 লাখ টকা আমি আগবঢ়াইছোঁ পিছৰ পৰ্যায়ত যদি আৰু যদি পুঁজি দৰকাৰ হয় এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা সেইখিনিও চেষ্টা থাকিব ৰাজনৈতিক প্ৰশ্ন এটা অসমখন সুৰক্ষিত হ'বলৈ হ'লে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত হ'ব গতিকে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত 6টা জনগোষ্ঠী আমি জনজাতিকৰণ বিচাৰিছোঁ চৰকাৰে কিছুমান যোগাত্মক পদক্ষেপ হাতত লৈছে আমি ভাবিছোঁ যে 26ৰ ইলেকশ্যনৰ আগে আগে অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা পাই অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হ'ব উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলৰ সপোন সাৰ্থক হ'ব অসমৰ প্ৰতিটো সম্পদ অসমৰ প্ৰতিটো বায়'ডাইভাৰ্চিটি অসমৰ প্ৰত্যেকৰ ভূমিত থলগি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব আৰু সেই কথাটো আমি বিচাৰিছোঁ আৰু আমি আশাবাদী যে 26ৰ ইলেকশ্যনৰ আগে আগে 6 জনগোষ্ঠীৰ ৰাইজৰ মনৰ আশা পূৰণ হ'ব আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব টাই আহোম ছাত্ৰ সন্থাৰ জন্মই হৈছিলে যে নিষ্পেষিত নিপীড়িত মানুহখিনিৰ স্বাৰ্থত থাকি কাম কৰা সমাজৰ শেষজন ব্যক্তিও যাতে সাংবিধানিক অধিকাৰ ভোগ কৰিব পাৰে তাৰ কাৰণে কাম কৰা আৰু উপেক্ষিত হৈ থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ হোৱাবৰ্ধনকে প্ৰমুখ্য কৰি স্বৰ্গদেউসকলৰ যি যুগমীয়া সৃষ্টি যি দৰ্শন তাক প্ৰতিষ্ঠা কৰে টাই আহোম ছাত্ৰ সন্থাৰ জন্মলগ্ন এটা দাবী আৰু সেই দাবীক লৈ আমি কাম কৰি আছোঁ আৰু
সেই দাবীৰ পৰা আমি কিঞ্চিতো বিচলিত নহওঁ অনাগত সময়ত আমি সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাখনৰ সামগ্ৰিক উন্নয়নৰ হকে কাম কৰিছে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়ৰ ধাৰাটো যাতে অক্ষুণ্ণ ৰাখে আৰু আমাৰ যি অসমীয়া যি শৌৰ্য বীৰ্যৰ স্বাভিমানৰ যি প্ৰতীক যি ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্ন আছে সেইবিলাক বিজ্ঞানময় সংৰক্ষণৰ শোভাবৰ্ধনৰ কাৰণে আমি সকলোৱে লগ লাগি কাম কৰিম। ভৱিষ্যত কিবা